পইচা খৰচ নকৰাকে ঘৰতে কৰক এটা নেচাৰেল ফেচিয়েল যেটো নেচাৰেল ফেচিয়েলে আপোনালোকৰ স্কিনখনত বঢ়িয়া গ্লো আনিব আৰু আপোনালোকৰ স্কিনখন গ্লাছৰ দৰে উজ্জ্বল কৰি তুলিব বৰ্তমান আহিবলৈ ধৰিছে সৰস্বতী পূজা আৰু এই সৰস্বতী পূজাৰ কাৰণে স্কুল কলেজৰ ষ্টুডেন্ট সকলে প্ৰিপাৰেচন চলোৱাৰ সময় আহি গল সৰস্বতী পূজাৰ বাবে তোমালোকৰ স্কিনখন বগা উজ্জ্বল আৰু গ্লোইং কৰিবৰ বাবে আজি এই ফেচিয়েলটো তোমালোকে কৰি চাব পাৰা মাত্ৰ এবাৰতে তোমালোকে এই ফেচিয়েলটোৰ পৰা ৰিজাল্ট দেখিবলৈ পাবা হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা ফেচিয়েল যেটো ফেচিয়েল নেচাৰেল হয় আৰু এই ফেচিয়েলটোৱে আপোনালোকৰ স্কিনখন পাৰ্লাৰত কৰা ফেচিয়েলৰ দৰে উজ্জ্বল বগা আৰু গ্লোইং কৰিব পাৰিব আৰু সৰস্বতী পূজাত স্কিনখন ধুনিয়া আৰু উজ্জ্বল দেখিবৰ কাৰণে এই ফেচিয়েলটো কৰি চাব পাৰে এই ফেচিয়েলটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ এই অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে আপোনালোকে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ স্ক্ৰিনখনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ গৈ থাকিব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিওসমূহ চাই থাকিবলৈ পাব তে আহক সকলো এই ফেচিয়েলটোত মই কি কৰো চাও এতিয়া মই ফেচিয়েলটো স্টাৰ্ট কৰিম আৰু এই ফেচিয়েলটোত থাকিব 4টা ষ্টেপ আৰু প্ৰথম ষ্টেপটোত আমি কৰিম স্কিনখন ক্লিনজিং কৰিবলৈ কি লওঁ চাও বলক ক্লিনজিং কৰিবলৈ আমাক লাগিব প্ৰথমতে বেসন আচামুচ লৈ ললো এতিয়া ইয়াতে আৰু দুবিধ বস্তু মিক্স কৰিম এতিয়া মই বেসনৰ লগত মিক্স কৰিম বিলাহী সৰু এটা আনিছো বেছি নালাগে কম হলে হৈ যাব আৰু এই বিলাহীটো এতিয়া কাটি ললো বিলাহীটোৰ পৰা মই অকনমান ৰস উলিয়াই লম এতিয়া মই বেসন এচামুচত এয়া বিলাহী ৰস লৈ ললো বিলাহী ৰসটো লোৱাৰ পাছত আমাক লাগিব মৌ লম মই আধা চামুচৰ জুখাৰে এয়া মৌ বেসন আৰু বিলাহী তিনিবিধ বস্তু এতিয়া মিক্স কৰি লম তিনিটা বস্তু মই মিক্স কৰি ললো আৰু এই তিনিবিধ বস্তুতে স্কিন ক্লিনজিং কৰা গুণ আছে আৰু এতিয়া এই তিনিবিধ বস্তু মিক্স কৰাৰ পাছত মুখত লগাই 2 মিনিট মাসাজ কৰিব লাগিব 2 মিনিট মাসাজ হৈ গল 2 মিনিট মাসাজ হৈ যোৱাৰ পাছত এতিয়া মই এখিনি ধুই লম ধুই লোৱাৰ পাছত আপোনালোকক সেকেন্ড স্টেপটো কৰি দেখুৱাম ফাৰ্স্ট স্টেপ হৈ গল ফাৰ্স্ট স্টেপ হৈ যোৱাৰ পাছত মই মুখখন ধুলো মুখখন ধুই আহি গলো এতিয়া আপোনালোকক মই সেকেন্ড স্টেপটো দেখুৱাম সেকেন্ড স্টেপত থাকিব এটা মাসাজ আৰু এই মাসাজটো কৰিবলৈ আমাক লাগিব কলৰ বাকলি সেই কাৰণে মই এটো কল লৈ আহিছো আৰু এই কল টুকুৰাৰ পৰা মই বাকলিটো এৰুৱাই লম আৰু এই বাকলিটোত মই দুটা বস্তু মিক্স কৰি পেলাই স্কিনখন মাসাজ কৰিম চাওকচোন এই কলৰ বাকলিয়ে কেনেকৈনো স্কিনখন মাসাজ কৰিব পাৰি এতিয়া এয়া কলৰ বাকলিটো লৈ ললো এতিয়া মই এই কলৰ বাকলি টুকুৰাত লৈ লম হালধিটো মই এয়া কস্তুৰী হালধি লৈছো যদি আপোনালোকৰ ঘৰত এই কস্তুৰী হালধিবিধ নাই কিয়া তেতিয়া হলে আপোনালোকে আপোনালোকৰ ঘৰৰ কিচেনৰ যেটো হালধি হেতুকে লব পাৰিব তাৰ পৰিমাণটো খালি অকনমান কমাই ললে হ'ব আৰু এই কস্তুৰী হালধিটো মই লম অকনমান বেছি নহয় এয়া দেখিছে অকনমান লৈছো এয়া কস্তুৰী হালধিৰ পৰিমাণটো দেখিছে অকনমান লৈছো আধা চামুচতকৈ কম আৰু এই কস্তুৰী হালধিটো দিয়াৰ পাছত মই কলৰ বাকলিটোত হালধিটো খুব ধুনিয়াকে এয়া সানি লৈছো লগাই হৈ গল লগাই হৈ যোৱাৰ পাছত এতিয়া মই এই বাকলিটোত আৰু এবিধ বস্তু দিম সেইবিধ হৈছে মৌয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে আৰু আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখে এতিয়া যেহেতু বহুত ঠাণ্ডা দিন সেই কাৰণে মই মৌ মিক্স কৰিছো মৌয়ে স্কিনৰ উজ্জ্বলতা আনিব মৌয়ে স্কিনখনৰ ড্ৰাইনেছ দূৰ কৰিব এতিয়া দেখিছে মৌ আৰু হালধি এই কলৰ বাকলিটোত ধুনিয়াকৈ সানি ললো কলৰ বাকলিও আমাৰ স্কিন সাফা কৰিবৰ কাৰণে বহুত ভাল হয় আমাৰ স্কিনৰ কাৰণে কলৰ বাকলিও ভাল আৰু কলটোও ভাল এতিয়া এই কলৰ বাকলিতে স্কিনখন সাৰ্কুল মোচনত ঘুৰাই এনেকে মাসাজ কৰিম
মৌয়ে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰিব, মৌয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিব, স্কিনখন গ্লো কৰিব। হালধিও আমাৰ স্কিনখন গ্লো কৰাত সহায় কৰিব আৰু স্কিনখন বগা হোৱাত সহায় কৰিব। এনেকৈ আপোনালোকে কলৰ বাকলিটোৱে 5 মিনিট মাছাজ কৰিব। এতিয়া মোৰ 5 মিনিট মাছাজ হৈ গ'ল আৰু 5 মিনিট মাছাজ কৰাৰ পাছত দেখিছে কলৰ বাকলিটো সম্পূৰ্ণ মৰহি গৈছে আৰু এতিয়া মোৰ মাছাজটো হৈ গ'ল আৰু কলৰ বাকলিয়ে মাছাজ কৰাৰ পাছত আপোনালোকে এনেকৈ মুখখন থাকিবলৈ দিব, মুখখন ধুই নিদিব। এতিয়া আমি থাৰ্ড ষ্টেপত এটা ফেচ পেক লগাম আৰু ফেচ পেকটো আমি ইয়াৰ ওপৰতে লগাম। ফেচ পেকটো বনাবলৈ আমাক কি লাগিব চাওঁ বোলো। এই ফেচ পেকটোৰ কাৰণে আমাক লাগিব পিঠাগুড়ি। প্ৰথমে লৈছোঁ মই পিঠাগুড়ি। এয়া পিঠাগুড়ি ললোঁ। পিঠাগুড়ি 1 চামুচ লৈছোঁ। পিঠাগুড়িৰ পাছত আমাক লাগিব বেচন। বেচনো অকণমান ল'ম। এয়া বেচন ললোঁ আধা চামুচ, পিঠাগুড়ি ললোঁ 1 চামুচ। দুইটা বস্তু মিক্স কৰি লৈছোঁ। আৰু এই বেচন আৰু পিঠাগুড়ি মিক্স কৰিবৰ কাৰণে আমাক লাগিব গোলাপ জল। গোলাপ জল আমি বেচন আৰু পিঠাগুড়ি জোখাৰে ল'ম। যিমানখিনি লাগে সেই জোখমতে আপোনালোকে এই গোলাপ জলটো ইয়াতে মিক্স কৰি ল'ব। এইটো বনি গ'ল খুব বঢ়িয়া এটা ফেচ পেক আৰু এই ফেচ পেকটো ইয়াৰ ওপৰতে এতিয়া লগাব লাগিব। ফেচ পেকটো লগাই হৈ গৈছে আৰু এই ফেচ পেকটো লগাই হোৱাৰ পাছত মুখখন আপোনালোকে 10 মিনিটৰ পাছত ধুব লাগিব। 10 মিনিট এনেকৈ লাগি থাকিবলৈ দিব। 10 মিনিটৰ পাছত আপোনালোকে মুখখন ধুই দিব। 10 মিনিটৰ পাছত ফৰ্থ ষ্টেপটোত আপোনালোকক মই এটা খুব বঢ়িয়া ক্ৰীম বনাই দেখুৱাম, যিটো ক্ৰীম আপোনালোকে এই ফেচ পেকটো ধোৱাৰ পাছত লগাব লাগিব। 10 মিনিট পাছত মই মুখখন ধুই পেলাই আপোনালোকক আকৌ দেখুৱাই আছোঁ। ফেচ পেকটো লগোৱাৰ পাছত এতিয়া মই মুখখন ধুই ল'লোঁ। মুখখন ধোৱাৰ পাছত স্কিনখন যেতিয়া আপোনালোকে চুব তেতিয়া খুব মিহি মিহি লাগিব আৰু স্কিনখন বহুত বগা যেন দেখে আৰু ধুনীয়া এটা গ্লো আহে। মুখখন ধুই লোৱাৰ পাছত এতিয়া আহিব ফৰ্থ ষ্টেপ। ফৰ্থ ষ্টেপটোত খুব ধুনীয়া এটা ক্ৰীম বনাই দেখুৱাম, যিটো ক্ৰীম আপোনালোকে এই ফেচ পেকটো লগাই মুখখন ধোৱাৰ পাছত লগাব লাগিব। আৰু এই ক্ৰীমটো বনাবলৈ মই ল'লোঁ এটা খালী বাউল আৰু এতিয়া মই লৈ ল'ম অকণমান এল'ভেৰা জেল। অকণমান মই এল'ভেৰা জেল লৈ ল'লোঁ। এয়া মই এইটো এবাৰ লগাবৰ কাৰণে বনাই লৈছোঁ। এতিয়া মই এই এল'ভেৰা জেলৰ লগত মিক্স কৰিম অকণমান গ্লিচাৰিন। এতিয়া যিহেতু ঠাণ্ডা দিনত স্কিনখন ড্ৰাই হৈ নাথাকিবৰ বাবে, স্কিনখন ময়শ্চাৰাইজ হৈ থাকিবৰ বাবে মই ল'ম এতিয়া গ্লিচাৰিন। এইটো মই আনিছোঁ এটা গ্লিচাৰিন। গ্লিচাৰিন ল'ম মই 6-7 টোপালমান। ইয়াতে মই ল'লোঁ এল'ভেৰা জেল আৰু গ্লিচাৰিন আৰু ইয়াৰ লগত এতিয়া মই মিক্স কৰিম এইটো গোলাপ জল। গোলাপ জল মিক্স কৰিব লাগিব 6-7 টোপালমান। তিনিওটা বস্তু মই মিক্স কৰি লৈছোঁ। 3টা বস্তু লোৱা হৈ গ'ল। এতিয়া মই ইয়াৰ লগত মিক্স কৰিম অকণমান কফি। কফি একদম নামমাত্ৰ লাগিব। এইকণ দেখিছেনে? অকণমান মই কফি লৈ লৈছোঁ। এইকণ অকণমান কফি লৈছোঁ। এই ক্ৰীমটো মই এবাৰ লগাবৰ জোখাৰেহে বনাইছোঁ। আপোনালোকেও এবাৰ লগাবৰ জোখাৰে বনাই ল'ব। কফি, গ্লিচাৰিন, গোলাপ জল আৰু এল'ভেৰা জেল, এই 4টা বস্তু খুব ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স কৰাৰ পাছত এয়া দেখিছেনে? খুব বঢ়িয়া এটা ক্ৰীম বনি তৈয়াৰ হৈ গ'ল আৰু এইটো এটা ক্ৰীম বনি তৈয়াৰ হৈ গ'ল। এতিয়া এই ক্ৰীমটো এনেকৈ হাততে ল'লোঁ। লৈ পেলাই খুব ধুনীয়াকৈ মুখত লগাব লাগিব আৰু এই ক্ৰীমটো লগাই আপোনালোকে 2 মিনিট এনেকৈ মাছাজ কৰি দিব। এইটো এটা নেচাৰেল ক্ৰীম বনি গ'ল আৰু এই নেচাৰেল ক্ৰীমটো লগালে স্কিনখনৰ নেচাৰেলি এটা গ্লো আহিব আৰু স্কিনখনৰ দাগ দূৰ কৰাত সহায় হ'ব। আৰু এই ফেচিয়েলটো আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব। ৰাতি শোৱাৰ আগত যদি কৰে তেতিয়াহ'লে আপোনালোকে বেছি ৰিজাল্টটো ভাল পাব। এতিয়া মই ক্ৰীমটো লগাই ল'লোঁ। লগাই পেলাই 2 মিনিট মাছাজো কৰি ল'লোঁ। মাছাজ কৰাৰ পাছত এতিয়া মই এনেকৈ ৰাতি শুই থাকিম। আপোনালোকেও এনেকৈ এই ক্ৰীমটো লগাই ৰাতি শুই থাকিব, মুখখন ধুই নিদিব। ৰাতিপুৱা শোৱাৰ পৰা উঠিহে আপোনালোকে মুখখন ধুই দিব। আৰু এই ফেচিয়েলটো আপোনালোকে সপ্তাহত এবাৰকৈ কৰিব।
আজি মোৰ এই নেচাৰেল 4টা ষ্টেপৰ ফেচিয়েলটো ইমানতে শেষ হৈছে আপোনালোকে ফেচিয়েলটো নিশ্চয় ভাল পাইছে যদি আপোনালোকে ভাল পাইছে তেতিয়াহলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগতে মোৰ এই ভিডিঅটো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ